চাওক আজি নতুন দেশৰ যিটো এতিয়া সন্মিলনৰ শাখা হ'ল সেইটো অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ ৩৮৪টা শাখাৰ ভিতৰত এটা অন্যতম শাখা আৰু জাগ্ৰত শাখা। এইটো আজি এখন অষ্টম প্ৰতিষ্ঠা দিৱস মানে অষ্টম প্ৰতিষ্ঠা দিৱস পালন কৰিছে। গতিকে ইয়াত আপুনি দেখিছে ইয়াত মানুহ ৰাতিপুৱাৰ পৰা বিভিন্ন কাৰ্যসূচী তেওঁলোকে হাতত লৈছে আৰু কাম কৰি আছে। আৰু মই এইকাৰণে এইটো কথা ক'লোঁ যে এই শাখাটো অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ দ্বাৰা জাগৃত শাখা আৰু বহুতো তেওঁলোকে কাম কৰি আছে আৰু কাম কৰি থাকিব। গতিকে অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ যিটো উদ্দেশ্য সেই উদ্দেশ্য এখেতসকলে যিখিনি কাম কৰিছে সেইটো সফল হৈছে। এইটোতো আমি যে বিশেষকৈ অসম চৰকাৰক আমি এইটো কথা জনাব বিচাৰোঁ যে অসম চৰকাৰত আইন প্ৰণয়ন কৰিব লাগিব। তেওঁলোকে আইন প্ৰণয়ন কৰি হ'লেও গোটেই অসমৰ পৰাই ৰাজ্যখনৰ পৰাই মদ নিষিদ্ধ কৰিব লাগিব। বিহাৰৰ নিচিনাকৈ অসমৰ পৰা মদ বিতৰণ কৰিব লাগিব। এবাৰ লাইচেঞ্চ সহকাৰে উঠাই দিব লাগিব। ইয়াত যাতে ভৱিষ্যতে কোনেও মদ বিক্ৰী কৰিব নোৱাৰে, কোনো ড্ৰাগছ বিক্ৰী কৰিব নোৱাৰে, এনেধৰণৰ কোনো যাতে ব্যৱস্থা নহয়। এই আইনখন কৰাৰ কাৰণে আজিৰ আমাৰ এই নতুন দেশৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাৰ জৰিয়তে আমি আমাৰ ৰাজ্যিক জ্যেষ্ঠ নাগৰিকৰ সন্মিলনলৈকে আমি এটা প্ৰস্তাৱ দিছোঁ আৰু আশা কৰোঁ তাত আমি লগে গোটেই অসমৰ ৩৪৪খন শাখা আছে। এই শাখাৰ প্ৰতিনিধি গৈ আমি দৰকাৰ হ'লে মানে চৰকাৰক বাধ্য কৰাৰ কাৰণে দিছপুৰত আমি ধৰ্ণা কাৰ্যসূচী আমি লোৱাৰ কাৰণে প্ৰস্তুত হৈ আছোঁ। অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ অন্তৰ্গত আমাৰ নতুন দেশৰ জ্যেষ্ঠ নাগৰিকৰ আজি অষ্টাদশ অধিৱেশন, লগতে আমাৰ চতুৰ্থ আমাৰ ইয়াত 2 বছৰ মূৰে এখন কমিটি হয়। ইতিমধ্যে এখন আমাৰ শক্তিশালী কমিটি কৰা হৈছে আৰু ইয়াৰ লগতে আজি এই মুকলি সভাত আমাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় প্ৰধান উপস্থিত আছে। তেখেতৰ ভাষণতো কৈছে দিবৰ কাৰণে আন প্ৰতিনিধিসকলেও বা অতিথিসকলেও বিশেষকৈ যাতে সমাজৰ পৰা এই ড্ৰাগছ এইবিলাক মদ ভাং আঁতৰ কৰিব পাৰে, সেইটোৱে বিশেষকৈ 1 নম্বৰতে গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে আৰু ৰাজহুৱাভাৱে আৰু এইটো কৰা হৈছে। আৰু লগতে আমাৰ অসম জ্যেষ্ঠ নাগৰিকৰ এইটো প্ৰথম উদ্দেশ্য, লক্ষ্য অসমৰ পৰা অকল অঞ্চললৈ নহয়, অসমৰ পৰা যাতে এই প্ৰজন্মই এই ড্ৰাগছ বা মদ ভাঙৰ যিটো আসক্ত হৈছে আঁতৰ কৰিব পাৰে, তাৰ কাৰণে চেষ্টা কৰাৰ কাৰণে ইতিমধ্যে আমাৰ সকলো সভা সমিতিত আমাৰ কেন্দ্ৰীয় কমিটি ৰাজ্যিকৰ পৰা এইটো নিৰ্দেশ দিয়া হৈছে। সেইমতে আমাৰ নতুন দহৰতো এইটো যাতে আঁতৰ হয় তাৰ কাৰণে আমাৰ সদস্যসকলক এইটো আমি কোৱা হৈছে যাতে আমি আমাৰ অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ জৰিয়তে আমি চৰকাৰক জনাইছোঁ যে জ্যেষ্ঠ নাগৰিকবিলাকক মানে বৰ্তমান যি 250 পেঞ্চন এইটো কোনো কামত নাই। অন্ততঃ 2000 পেঞ্চন দিয়ক, তেওঁলোকে মিনিমাম ঔষধখিনি অন্ততঃ খাব পাৰিব, সেইটো কৰক। আৰু যিখন আমাৰ জ্যেষ্ঠ নাগৰিকৰ আইন আছে সেই আইনখন বলবৎ কৰক। চৰকাৰৰ প্ৰতি এইটোৱে আহ্বান যে আমাৰ সমাজত যিটো বিবাস্প এইটো যিটো আমাৰ মাদক দ্ৰব্য সেইটো সমূলি নাখাব লাগে। আৰু আমাৰ জ্যেষ্ঠ নাগৰিকসকলৰ যি এই খেতিয়ক আছে, খেতিয়কসকল বা শ্ৰমিকসকল, সেইসকলৰ পেঞ্চন একদম কম, মাত্ৰ তেওঁলোকে 250 টকা পায়। 250 টকাৰে তেওঁলোকৰ পৰিয়াল নচলে। গতিকে তেওঁলোকৰ পেঞ্চন যাতে বৃদ্ধি হৈ 2000লৈকে হয়, সেইখিনি আমি চৰকাৰৰ প্ৰতি আঁতৰ অনুৰোধ জনাইছোঁ। খবৰৰ আঁৰৰ খবৰ, ব্ৰেকিংৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ, ৰাজনীতিৰ পৰা সমাজ নীতিলৈ, খেল জগতৰ পৰা কৃষি খণ্ডলৈ, ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ, বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনী সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7।